চতি আহিলতে কাপোৰ ধুই আছিলো তুলৈ বাট চাই। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ডেকা গাভৰু কণমানি সকলো ব্যস্ত এতিয়া বিহু আখৰাত। আৰু এয়া আমি উপস্থিত হৈছোঁ বৰ্তমান লখিমপুৰ এটিম ফিল্ডত। লখিমপুৰ এটিম ফিল্ডৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ। এয়া লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াতে 10 দিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ কণমানিসকলে এইদৰে কঁকাল ভাঙি নাচাত ব্যস্ত হৈছে ঢোলৰ চাপৰত। সমগ্ৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ। প্ৰায় 300ৰো অধিক কণমানি ইয়াতে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু বিহু আখৰাত ব্যস্ত হৈছে 300ৰো অধিক কণমানি। সকলোৱে এইদৰে কঁকাল ভাঙি নচাত ব্যস্ত হৈ পৰিছে আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ। এক সুন্দৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰ এটিম ফিল্ডৰ পৰা আমি দেখাবলৈ যত্ন কৰিছোঁ। ইয়াতে কণমানিসকলক এইদৰে বিহু শিকোৱা হৈছে আৰু এয়া সকলোৱে বিহু নাচাতে ব্যস্ত আৰু এয়া বিহু আখৰাত ব্যস্ত হৈছে সকলো। আমি এয়া দেখাবলৈ যত্ন কৰিছোঁ। যিহেতু ৰঙালী বিহু বুলি ক'লে সকলোৰে দেহ হাতখন আঠখন হৈ থাকে আৰু আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। সকলোৱে একেলগে ইয়াতে 300ৰো অধিক কণমানি এইদৰে ইয়াতে আখৰাত ব্যস্ত হৈছে আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা আহিছে? মই আজাদৰ পৰা আহিছোঁ। হয়, ইয়াত আজি 6 দিন। হয়, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হৈছে হয়। তোমাৰ ওচৰলৈ আহিছোঁ। কিমান দিন হ'ল ইয়াত? 6 দিনমান 7 দিনমান হ'ল। বহুত ভাল লাগিছে, ভালেই শিকাইছে। আগতকৈ বহুতখিনি পাৰিছোঁ, মানে কৰিবলৈ যত্ন কৰিছোঁ আৰু। অঁ, আমাক এনেকৈ প্ৰথমতে আমাক ভংগীমাখিনি শিকাই লৈছে, তাৰপিছত আৰু চেৰলৈ গৈছে শিকাইছে। ইয়াত গোৱাটো গাঁৱনে? ৰিং মাৰি দিলে নদী তোপাৰে ঐ ঘূৰাই নিব লৈ পাই সহায় চতি আহিলতে কাপোৰ ধুই
পাইছে আপোনালোকে আৰু কেনেকুৱা লাগিছে খুব ধুনীয়া আচলতে 10 দিনীয়া কৰ্মশালা এয়া আখৰা কৰি আছে তেওঁলোকে খুব সুন্দৰ আপোনালোকে দেখিবলৈ পাইছেই চাগে সৰু বিহুৱতী মৌকুঁৱৰী বৰ বিহুৱতী যথেষ্ট নাচনি হৈছে এইবাৰ বিৰাটেই আগ্ৰহী আচলতে লখিমপুৰবাসী বুলি ক'লে আপোনালোকে জানেই চাগে খুব আগ্ৰহী আচলতে নাচনিৰ লগতে আপোনালোকে দেখিবলৈ পাইছে অভিভাৱকসকলো ৰৈ আছেহি আহি যিমান সময় নাচনিয়ে নাচি থাকে অভিভাৱকে সিমান সময় ৰৈ চাই থাকে কেনেকুৱা লাগে যেতিয়া কণমানিসকলক শিকোৱা হৈছে কেনেকুৱা লাগিছে তেওঁলোকে পাৰিছেনে বা কিমান পাৰিছে খুব তেওঁলোকে আগ্ৰহী কাৰণেই আচলতে পাৰিছে আৰু সেইবাবে আগবাঢ়ি আহিছে আপোনালোকে দেখিবলৈ পাইছে সদায় মেখেলা চাদৰযোৰ পিন্ধি খুব ধুনীয়াকৈ ওলাই আহে খুব ভাল লাগে আমাৰ হয় খুবেই ভাল লাগিছে কণমানিসকলক শিকিব তেওঁলোকে আগ্ৰহী নে শিকাত আগ্ৰহী নে হয় বহুত আগ্ৰহী আৰু বৰ্তমান সময়ত আচলতে বিহুটোৰ প্ৰতি তেওঁলোকৰ যি আগ্ৰহ দেখা পাইছোঁ সঁচাকৈ শুভ লক্ষণ এয়া আৰু অভিভাৱকসকললৈ আমি ধন্যবাদ জনাইছোঁ আচলতে ইমান সচেতনভাৱে তেওঁলোকে সন্তানসকলক লৈ আনিছে বিহুটি আচলতে আমাৰ ঠিকনা অসমীয়াৰ ঠিকনা যিহেতু সেইকাৰণে অকল মঞ্চ বা প্ৰতিযোগিতা বুলিয়ে নহয় বিহুটো এটা শুদ্ধ ৰূপত তেওঁলোকে যাতে শিকি যায় আমি সেয়াই কামনা কৰোঁ আৰু আমাৰ বহুত শিকিবলগীয়া থাকে মানুহৰ জীৱনত আৰু যিখিনি আমি এতিয়ালৈকে আয়ত্ব কৰিছোঁ বা অভিজ্ঞতা লাভ কৰিলোঁ সেইখিনিকে আমি থিয়ৰী বা প্ৰেক্টিকেল যিকোনো প্ৰকাৰে আমি বুজাবলৈ চেষ্টা কৰিছোঁ উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষৰ দৰে এইবছৰো আমি 20 মাৰ্চৰ পৰা অহা ইংৰাজী 30 মাৰ্চলৈকে আমি যি 10 দিনীয়া কৰ্মশালা এই কৰ্মশালাভাগ আয়োজন কৰিছিলোঁ আৰু এই কৰ্মশালাত আমি প্ৰায় 10 গৰাকী অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক আমাৰ মাজত আছিলে আৰু আপোনালোকে দেখিছে যথেষ্ট সংখ্যক নাচনীয়ে ইয়াত কৰ্মশালাত অংশগ্ৰহণ কৰিছে এইটো আচলতে আটাইতকৈ আমাৰ লখিমপুৰৰ বাবে গৌৰৱৰ কথা যে কিমান আছে প্ৰায় 300তকৈ অধিক নাচনীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আজি পঞ্চম দিনাও আজি নতুনকৈ নাচনীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আচলতে এই কাৰণে ভাল লাগিছে যে লখিমপুৰৰ যিসকল অভিভাৱক আছে এই অভিভাৱকসকলে আচলতে বিহুৰ ক্ষেত্ৰত যাতে সামান্য হ'লেও জ্ঞান অকণমান যাতে নিজৰ সন্তানে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আজি এই ছাত্ৰীসকলক এই কৰ্মশালাত অংশগ্ৰহণ কৰাইছে আৰু কৰ্মশালাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি খুব যথেষ্ট সুখীও